অকণমান লগাই লওঁ গুড মৰ্ণিং ফ্ৰম কাংকান ধেমাজি গুৱাহাটী ব্ৰাঞ্চ আৰু আমি গুৱাহাটীত খুলি বাৰু গুৱাহাটীত অকণমান আমাৰ দেৰিকৈ খোলা হয় 9:45 আৰু দোকানখন বিপণীখন চাফা কৰিবলৈ কাৰণে প্ৰায় 1.5 ঘণ্টামান লাগিয়ে যায় প্ৰাৰ্থনা কৰি শাৰী চাফা কৰি আমি প্ৰথমতে প্ৰাৰ্থনা কৰি লওঁ তাৰপিছত আৰু বাকীখিনি কামো টুকটাকৈ কৰি থকা হয় আৰু ইয়াত এতিয়া চলি আছে মোৰ মানি প্লেণ্টৰ অকণমান কেয়াৰিং কিয়নো গোটেই বাঁহৰ তলে 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 এনেকৈ ভিতৰত চান্স পালে সিহঁতে সোমাই যায় সেইকাৰণে সিহঁতক উলিয়াই আনি আকৌ এনেকৈ এইটো পিন ক্লিপ মাৰিবলগীয়া হয় এনেকৈ গোটেইখিনি আৰু এতিয়া আমি অকণমান লাইভ কৰিম বাৰু কাপোৰৰ লাইভ অকণমান কৰিম কিয়নো ইয়াত গুৱাহাটীত অকণমান বৰষুণ দিলে গম পাই নহয় কেনেকৈ ট্ৰেফিক হৈ যায় এইফালে যাওক মানে কিন্তু পানী জমা হোৱা নাই ৰাস্তাত কিন্তু এতিয়া অফিচ আৱাৰ যিহেতু ট্ৰেফিক অকণমান জাম হ'বই কিন্তু পানী জমাটো দেখা নাই এনেই পানী বুলি ক'লে মানে ৱায়াৰলেছখনহে আগতে দেখি পায় কিন্তু পানী এনেকৈতো জমা হোৱা নাই বাৰু সকলোকে আকৌ এবাৰ গুড মৰ্ণিং আমাৰ কাংকান ধেমাজি গুৱাহাটী ব্ৰাঞ্চৰ পৰা আৰু আমি অলৰেডি আমাৰ বিহুৰ চেল আমি ষ্টাৰ্ট কৰি দিছোঁ লাহে লাহেকৈ এযোৰ দুযোৰকৈ যাৰ কিনিবলগীয়া আছে তেখেতসকলে ঐ গিৰি গৈছে সেইফালে বেছি জোৰকৈ টানিলে আকৌ ডাল গছ ভাঙি গ'লে আকৌ দিগদাৰ হ'ব দেই কোমল কোমলকৈ মৰমকৈ কৰিবি দিগদাৰ হয় কিয়নো আহিছ কোমলকৈ মৰমকৈ কৰিব লাগিব সিহঁতৰ ল'ৰা ছোৱালী নহয় নেকি দুখ পাব সিহঁতেও তেনেকৈ কয় আৰু এইফালে এইখিনিও হৈছে কাৰোবাক যদি আপোনালোকে গিফ্ট কৰিবলৈ ইচ্ছা কৰে তেনেকৈও ল'ব পাৰিব বিহুত আমি অকণমান ষ্টকত এভেইলেবল থৈ দিছোঁ আৰু যোৰহাট বিপণীখনো আমাৰ ৰাতিপুৱাতে খোলা হয় আৰু দেওবাৰে গোটেইখিনি বিপণী আমাৰ দেওবাৰ হ'লেও খোলা থাকে এই বেছিকৈ কাটি নেপেলাব তলত দে আৰু আমাৰ 40% অফত কিবোৰ আপোনালোকে কেনেকৈ পাব সেইখিনিৰে অকণমান লাইভ কৰিম বুলি মই জেচিনে ৰেডি হৈছোঁ যিহেতু ৰাতিপুৱা ইয়াত অকণমান কাষ্টমাৰটো শ্ল' থাকে আৰু বিশেষকৈ বৰষুণ দিলেতো অহাটো সম্ভৱ নহয় ইয়াতে নাহে বা ভয় লাগে এতিয়া ক'ৰবাত ওলাই যাবলৈও ভয় লাগে বৰষুণ দিলে মোৰো অলপ চিন্তা এটা হয় কিন্তু ইয়াতে দেখিছোঁ ৱায়াৰলেছত একো হোৱা নাই এতিয়ালৈকে আৰু এইযোৰ হৈছে সেইকাৰণে মানুহ নহাৰ আগতে মই লাইভ অকণমান কৰি থৈ দিওঁ আৰু এইযোৰ হৈছে বহুতেই ধুনীয়া ডিমাচা ডিজাইনৰ দামটো ঐ দামটো দে আকৌ মই আকৌ জিটি দাম কৈ দিম নহ'লে আকৌ কমাই দিম 6,540 ৰুপিছত ল'ব পাৰিব 6,540 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান জেচিনে লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা 6,540 ৰুপিছ সূতাৰ দাম বাঢ়িলে নহ'লে কেইদিনমান আকৌ 6,300 আছিলে এতিয়া 6,540 ৰুপিছত এইবাৰৰ পৰা মানে হৈছে দাম বাঢ়ি আছে চব বস্তুৰে দাম বাঢ়ি আছে ক'বলৈ অপশ্যন নাই কি ক'ম আৰু সূতা বুলিয়ে নহয় মুগা সূতাটো পাবলৈ নাই আৰু চুম খেতি মই এইবাৰ আকৌ ষ্টাৰ্ট কৰিছোঁ 6,540 আকৌ ষ্টাৰ্ট কৰিছোঁ তাকে অকণমান ভিডিঅ' কল কৰি মই চালোঁ আমাৰ বগীবিল প্ৰজেক্টত যে ক'লোঁ যে অকণমান পুখুৰী পাৰতহে লগাবলৈ কাৰণে ঘনকৈ হ'লেও পুখুৰীৰ পাৰত গোটেইখিনি 6,540 ৰুপিছত কিয়নো নহ'লে আকৌ আগফালে লগালে মানে কেতিয়াবা আমি একো বহি মেলি খাবলৈ নোৱাৰিম যিহেতু বেলেগ মানুহ সোমাব নোৱাৰিব চুম খেতি কৰাৰ লগে লগে বেলেগ মানুহকো সোমাবলৈ দিয়া তেনেকৈ নহয় কিন্তু আমি ৰুমহে গছ কেতিয়াবা হ'ব কি হ'ব নাজানো তথাপিও চেষ্টা এটা আৰু এইযোৰ হৈছে 6,540 ৰুপিছত ল'ব পাৰিব কাপোৰৰ কোৱালিটিত আপোনালোকে একো চিন্তা কৰিবলগীয়া নহ'ব গালি পাৰিবলৈ আমাক অপশ্যনে নাপাব ধুনীয়া কাপোৰ এইযোৰো পিয়ৰ টচত ব্লেক টচত এইটো বেষ্ট প্ৰাইচত আছে 5,880 ৰুপিছত 5,880 ৰুপিছ এইযোৰ 5,880 ৰুপিছত এইযোৰ কাপোৰ ল'ব পাৰিব য'ত যেনেকৈ যিমান আমি দিব পাৰোঁ আমি চেষ্টাতে আছোঁ আপোনালোকক ভাল প্ৰাইচত দিবলৈ কিয় আপোনালোকে আমাক আগবঢ়াই লৈ গৈছে আপোনালোকৰ ভাল লগা আপোনালোকৰ চইচটো আমি চাব লাগিব ইয়াৰ দাম একে ৰেট নেকি এতিয়া 5,840 ৰুপিছত ল'ব পাৰিব 5,840 ৰুপিছত ল'ব পাৰিব এইযোৰ একে এইযোৰ হৈছে 5,840 ৰুপিছত আৰু অফলাইন যদি কোনোবাই চিলাব বিচাৰে কাপোৰ আমাৰ গুৱাহাটী বিপণীত চিলোৱাৰ অপশ্যন আছে দহি চহি সিহঁতে বাতি দিব কিন্তু এক্সট্ৰা পে' কৰিব লাগিব আৰু তহঁতৰ আইফোনটো আনচোন সৰুটো আৰু এইযোৰ হৈছে 5,880 ৰুপিছ যোৱাকালি আমি লাইভ কৰিম বুলি এইখিনি কাপোৰ গোটাই থৈছিলোঁ লাইভ কৰিব নোৱাৰিলোঁ যিহেতু পাপৰি তাত লাইভ কৰি আছিলে আৰু দেৰিও হৈ গৈছিলে সেইকাৰণে আমি লাইভ নকৰিলোঁ পাটৰ কাপোৰৰ ৰিলছ কেইটামান বনাই থলোঁ এনি মেইন ছেট 17,800 ৰুপিছত আমাৰ যিটো চেল বিহুৰ চেলত আপোনালোকে ল'ব পাৰিব 5,840 ৰুপিছ একে
এইযোৰ একেই 5840 ৰুপিজ এইখিনি অকণমান পাতলা হয় ধুনীয়াকৈ পিন্ধিবলৈ আৰাম হ'ব 5840 ৰুপিজত 5880 ৰুপিজ আৰু এইযোৰ অকণমান দাম আছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া গুণাৰ 6540 ৰুপিজত ল'ব পাৰিব 6540 ৰুপিজত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু যোৰহাট তেজপুৰ গোটেইখিনি হৈছে আমাৰ নিজৰ বিপণী বহুত ধুনীয়া থেংক ইউ 6540 ৰুপিজত ল'ব পাৰিব 6540 ৰুপিজত ল'ব পাৰিব এইযোৰ খুব ধুনীয়া যোৰা 6540 ৰুপিজত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101146547 6540 ৰুপিজ 6540 ৰুপিজত ল'ব পাৰিব 6540 ৰুপিজত ল'ব এইযোৰ 5880 ৰুপিজ 5880 ৰুপিজত ল'ব পাৰিব আৰু যদি কিবা ল'ব বিচাৰিছে অফলাইন আহি মই বিশেষকৈ আমাৰ গুৱাহাটীবাসীখানে এইখিনি দেখুৱাই আছোঁ অফলাইন যদি কোনোবাই আহি ল'ব বিচাৰিছে গেৰ চিংগল চাদৰ দেখাব নেকি আছে বাইদেউ কিমান 6900 ৰুপিজত ল'ব পাৰিব 6900 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ হৈছে 6900 ৰুপিজত ল'ব পাৰিব এটা ৰেড কালাৰ এক্সট্ৰা পটি লাগিছিল পিয়ৰ মুগাত পামনে বা কেতিয়াবা পাই যায় ক'বাত অকল ৰেড চাব লাগিব কেতিয়াবা পাই যায় কোইনসিডেন্ট আৰু এইযোৰ হৈছে অকল গুণা দিয়া 7080 ৰুপিজত ল'ব পাৰিব 7080 ৰুপিজত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ ডিফু যোৰহাট গোটেইখিনি হৈছে আমাৰ নিজৰ বিপণী 7080 ৰুপিজত ল'ব পাৰিব 7080 উকা পিয়ৰ টচৰ মেখেলা আছে বাইদেউ পাব বকুল গুড মৰ্নিং 7080 ৰুপিজ আৰু এইযোৰ হৈছে 7080 ৰুপিজ ডিসকাউন্ট কৰি আগতকৈও অকণমান কাপোৰৰ দাম বাঢ়িছে তাৰ আগতকৈও আৰু অকণমান বাঢ়িছে তেনেকৈ দিনে দিনে দাম বাঢ়িয়ে যাব 6540 ৰুপিজ ডাইটছৰ 6540 ৰুপিজত ল'ব পাৰিব 6540 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া 6540 ৰুপিজ টচ মুগা নেকি সকলোবোৰ একচুৱেলি টচৰ হয় বাইদেউ পিয়ৰ টচৰ হয় আপোনালোকে ধৰক বহুতে কয় টচ মুগা কাপোৰ একচুৱেলি তেনেকে নহয় টচ হলে মানে পিয়ৰ ডিক টচ বানি টচ হলে পিয়ৰ টচ আৰু টচ মুগা কোনটো কোৱা হয় ডিক টচ বানি মুগা বা ডিক মুগা বানি টচ হেতুকে টচ মুগা তেনেকে কৈ কোৱা হয় বহুতৰ এটা ফুল হেৰি থাকে 5880 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 10080 ৰুপিজত ল'ব পাৰিব 10080 ৰুপিজত আৰু এনেকুৱা সেম পেটাৰ্নৰ কাপোৰ আমাৰ যোৰহাট বিপণীটো পাব আৰু যোৰহাটত মই আকৌ সোনকালে গৈ আছো ইয়াত অকণমান গুৱাহাটীত অকণমান ষ্টকবোৰ বিহুৰ কাৰণে চাবলগীয়া আছিল সেইকাৰণে মই গুৱাহাটীলৈ গুচি আহিলো এনেই আকৌ আহিব লাগিব 10080 ৰুপিজ বহুত ধুনীয়া এইযোৰ কাপোৰ অকণ মেখেলাখন দাঙি ধৰিয়ে না 10080 ৰুপিজত ল'ব পাৰিব টচৰ ৰিহা চাদৰ দেখাব নেকি আছে নিশ্চয় পাব এইযোৰ হৈছে 50-50 এইযোৰে হৈছে টচ মুগা বুলি যেটো আমি কওঁ তুমি যে কলা অলপ আগতে টচ মুগা ডিক টচ বানি মুগা 25200 আৰু গুণাও আছে অকমান দাঙি ধৰি আনা প্লিজ মুগা যেনে দেখিবলৈ ব্লাউজো ধুনীয়া 25050 ৰুপিজত ল'ব পাৰিব 7680 ৰুপিজত ল'ব পাৰিব মীৰা বাইদেউ গুড মৰ্নিং ধেমাজি বিপণী খনৰ পৰা লাইভ নহয় নেকি আচলতে আজিকালি পাপৰি আছে যোৰহাটত মানে পাপৰি খিনিকে ৰাউণ্ডত দিয়া হৈছে 7680 ৰুপিজ ডাইটছৰ খুব ধুনীয়া মেখেলাখন চাওক 7680 ৰুপিজত ল'ব পাৰিব পাপৰি আকৌ ধেমাজি গলে আকৌ তাৰ পৰা হ'ব একচুৱেলি পাপৰি গুৱাহাটীত আহিব ইয়াতো বহুতখিনি লাইভ কৰিবলগীয়া আছে ৰেগুলাৰ বেচিছত আৰু পাপৰিৰ লাইভ কৰা ষ্টাইলটো বেলেগে যিমান ট্ৰাই কৰিলেও নহয় বাৰু অকণমান বেলেগ হয় ইয়াৰ দাম 7600 সেল্ফ বৰ্ডাৰ ন 7680 আৰু এইযোৰ হৈছে 7680 ৰুপিজত ডাইটছ কিন্তু ধুব নোৱাৰিব খালি ড্ৰাই ক্লিন হে হ'ব মেখেলাখন হেভি আছে ড্ৰাই ক্লিন হে হ'ব আৰু এইযোৰ হৈছে হোৱাইট টচৰ সেল্ফ বৰ্ডাৰ 7680 ৰুপিজ 7680 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ হৈছে 7680 ৰুপিজত ল'ব পাৰিব 7680 ৰুপিজ আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547
6,540 rupees ল'ব পাৰিব 6,540 rupees ডাইটছৰ ধুনীয়া কালাৰ কম্বিনেশ্যন ধুনীয়া এইখিনি মই আমাৰ অফলাইন গুৱাহাটী বিপণী গুৱাহাটী ৰাইজৰ কাৰণে দেখাইছো গুৱাহাটী আশে-পাশে যিসকল আছে বা গুৱাহাটী বিপণীৰ কাৰণে বুলি কম আৰু গুৱাহাটী ৰাইজৰ কাৰণে 5,880 rupees আৰু বিহুৰ কাৰণে কি কিবোৰ আহিছে আপোনালোকে কিমান দামত পাব একেজোৰ দেখুৱাবলৈ কাৰণে আমাৰ গুৱাহাটী বাসীৰ কাৰণে বিশেষকৈ 5,880 rupees ল'ব পাৰিব আপোনাৰ কাপোৰ পিন্ধিলে লাগে যে এজোৰ ভাল কাপোৰ পিন্ধিছো থ্যাংক ইউ মৃদুলা বাইদেউ মই হেতু সদায় চেষ্টা কৰিম এই আপোনালোকক এই ফিল ৰাখিবলৈ মই সদায় চেষ্টা কৰিম ইয়াৰ দাম 5,880 rupees ল'ব পাৰিব এজোৰ হৈছে মেখলাখন হেভি ধুনীয়া কিন্তু 5,880 rupees আমি যিবোৰ কাপোৰ যেনেকৈ দিব পাৰো আমি তেনেকৈ চেষ্টা কৰিছো ভাল দামত দিবলৈ আৰু এজোৰ হৈছে ডাইটছৰ ধুনীয়া জোৰা কেইজোৰমান বনাইছো ডাইটছ এনে প্ৰায় আমাৰ বনোৱা নহয় 10,080 rupees ল'ব পাৰিব ওয়েডিংৰ কাৰণে পাটৰ হলনি যদি আপোনালোকে কোনোবা ভাবে এনেকুৱা এটা মেখলাখন দাঙি ধৰি দিলে গম পাব তেনেকৈ আপোনালোকে এটা চিন্তা কৰিব পাৰে 5,780 rupees 5,780 4 rupees 5,704 rupees আৰু এজোৰ হৈছে টছত হোৱাইট টছত কটন বোৱা পিন্ধিবলৈ একদম আৰাম হ'ব মানে গালি পাৰিবলৈ সুবিধা নাপাব কাৰোবাৰ যদি মাখত অলপ কোমলকৈ পিন্ধিম বুলি বিচাৰিছে বা দিব বিচাৰিছে এজোৰ ল'ব পাৰে মাৰ কাৰণে স্পেশালি 4,320 rupees ধনক অকমান বন্ধ কৰি লচোন কিটিকটো কলু বুলি এতিয়া তাত মাৰিয়ে আছে কি খেলিটো অকমান বন্ধ কৰি লচোন মোক গামোচা লাগিছিল পাব বাইদেউ ইয়াৰ 4,300 পিওৰ টছত কটন বোৱা হৈছে বহুত ধুনীয়া কমফৰ্টেবল কাপোৰ আৰু এজোৰ হৈছে 4,000 অকমান জুকাই দিয়েচোন তলত এফালে হৈছে ব্ল্যাক ফুলত আৰু যিসকলৰ মা অলপমান আৰাম মা বাদ দিয়ক আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে এই আৰাম কাপোৰে লাগে আমিয়ে অকমান ষ্টাইলিছ আজিকালি ল'ৰা ছোৱালীবিলাকে আৰু পাতলা সিম্পল হৈ গৈছে কাপোৰ বনাবলৈ সিহঁতৰ কাৰণে চিন্তা কৰিবলগীয়া হৈ গৈছে আৰু এজোৰ হৈছে কটনত টছত পিওৰ টছত ডিক হোৱাইট টছ কটন বোৱা খুব ধুনীয়া 4,320 rupees বহুত ধুনীয়া পিন্ধিবলৈ বহুত ভাল হ'ব ডিজাইন মই ক'ব নাযাওঁ কিন্তু পিন্ধিবলৈ বেষ্ট কমফৰ্টেবল ওয়্যাৰ হ'ব 4,380 rupees 4,380 rupees ল'ব পাৰিব পিওৰ টছত কটন বোৱা আৰু হুটা তলত ওলাই আছে পিওৰ টছৰ কিছুমানে এনে টছ কয় কিন্তু দিকটো টছ নাথাকে কিন্তু হেতু ক্ষেত্ৰত মই সদায় মেইনটেইন কৰো বাৰু সবে হুদে বাইদেউ মেখলা চাদৰ কেজোৰ আপোনাৰ পৰা লোৱা প্ৰভালিকা গোস্বামী বাইদেউ বহুত বহুত ধন্যবাদ মই সদায় চেষ্টা কৰিম আপোনালোকক এনেদৰে মানে ভাল লাগি থাকিবলৈ যে আমাৰ কাপোৰ এজোৰ পিন্ধিলে ভাল লাগে হা 4,500 rupees ল'ব পাৰিব গামোচাৰ কাৰণে কোনটো নম্বৰত আপোনালোকে ইয়াতো দিব পাৰে গুৱাহাটীতো দিব পাৰে 9678284538 আৰু এজোৰ কাপোৰ কটন কেঁচা পাটৰ পিন্ধি বহুত ভাল পাব মেখলাখন অকমান দাঙি ধৰি দিব লাগিব তেতিয়া মেখলাটো কিমান হেভি এটো গম পোৱা যাব 4,500 rupees ল'ব পাৰিব পিন্ধিবলৈ বহুত ভাল পাব আৰু ইয়াৰ ফুল কৰা ফুটাখিনি এৰি এজোৰ হৈছে কটন কেঁচা পাটৰ ন তিনি ফুলটো টছ ফুল টছেদি কৰা বহুত ধুনীয়া দেই এজোৰ কাপোৰ আমি যেটো নতুনকৈ বনাইছো আৰু কেইটামান জোৰা ইয়াত দিবলৈ বাকি আছে 3,900 টকা বাকি আছে সেইখিনি চাগে অহা কাইলৈকে আপোনালোকক আমি ডিসপ্লে কৰিব পাৰিম গোটেইখিনি আমি যোৰহাট বিপণীতে দিলো তাতে বিক্ৰী হৈ গল যেটো আমি ষ্টাৰ্টিং বনাইছিলো 3,900 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া জোৰা এৰি হুটাৰে কৰা হৈছে মেখলাখন হেভি 4,500 টকাত ল'ব পাৰিব 4,500 টকাত ল'ব পাৰিব আৰু আমাৰ সখন বিপণী নিজৰ সখন বিপণীৰ পৰা আপোনালোকে কিছুমান অফলাইন আহি বজাৰ কৰিব পাৰিব আৰু আমাৰ আগদিয়াকে দিয়া কাৰণ থাকে যেটো বহুত বিহুৰ সময়ত বহুত বেছি ভিৰ হৈ যায় শান্তিৰে কাপোৰ চাব নোৱাৰে এখানে এপটকৈ এজোৰকৈ আপোনালোকৰ হাতত যেতিয়া যেনেকৈ সময় থাকে আমাৰ এই বিশেষ অফাৰৰ সুবিধা আপোনালোকে ল'ব পাৰিব একদম হবৰদবৰ দৌৰা দৌৰি আহিব নালাগে 6,540 rupees ল'ব পাৰিব আপোনাৰ কাপোৰ কেজোৰ পিন্ধিছো এতিয়া বেলেগৰ কাপোৰ পিন্ধিবলৈ মন নাযায় কৰবীৰয় চৌধুৰী দাস বাইদেউ বহুত বহুত ধন্যবাদ ইয়াৰ ডাইটছ এইজোৰ ধুনীয়া এইজোৰ লৈ থব পাৰে 5,880 rupees ল'ব পাৰিব আৰু এইজোৰ বহুত ধুনীয়া
মোৰ এইটো কালাৰ ভাল লাগিছে মই আগতে এইটো কালাৰ ল'ম বুলি কৈছিলোঁ কিন্তু মোৰ ভাগত নপৰে এইটো চাগে ছিংগল পিচ আছে নে আৰু এযোৰ আছে ন একযোৰ মই ধেমাজিলৈ আকৌ লৈ যাবগৈ লাগিবগৈ কম আহিছে 3534 কটন কেঁচা পাটৰ কিন্তু এইযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াতে যিটো অকণমান লেতেৰা দেখিছে সেইটো হৈছে ঘিচা সূতা ইয়াৰ দাম 3534 ৰুপিছত ল'ব পাৰিব আমাৰ এই ৰিটায়াৰ্ড দাদাজন অহা নাই নেকি কাপোৰ দিবলৈ অহা নাই ই মাহত এবাৰ ওলাই আহিব গোটেইখিনি বৈ ওলাই তাৰপিছতে আহিব বেয়াও লাগে মৰমো লাগে দাদাজনক 4500 ৰুপিজ দাদা নহয় একচুৱেলি দেউতা বুলি ক'ব পাৰি আৰু ৰিটায়াৰ্ড পাৰ্চন কিন্তু হাল নিজে চলাইছে হেৰি কৰি কি কালাৰ কম্বিনেশ্যন মাৰি আহে মই পাগলা হৈ যাওঁ ক'বলৈও বেয়া লাগে তথাপিও ক'বলৈ অলপমান আৰম্ভ কৰিছোঁ 4500 ৰুপিজ কটন কেঁচা পাটৰ ডমচুঙৰ যোৰাত আৰু কোনোবা যদি নতুনকৈ হাল খুলিছে তেন্তে কিন্তু কাপোৰৰ কোৱালিটি মোৰ লগত হ'লে মেইনটেইন কৰিবলগীয়া হয় সেইকাৰণে বহুতখিনি হাল আমি কানেক্ট কৰিও আকৌ এৰিবলগীয়া হয় কোনোবা যদি খুলিছে তেন্তে আমাক যোগাযোগ কৰিব পাৰে আমাক এনি ষ্টকৰ বহুত প্ৰয়োজন হৈয়ে থাকে নহয় 4700 মানে এতিয়া যিটো আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ 5000 কিমান 5000 এইটো 5100 অলপমান বেছি হ'ব গোটেইখিনি হেৰিটো ৱৰ্কটো বেছি আছে তেনেকৈ হ'ব চাইড কৰি দিছোঁ এইটো সুপ্ৰভাত জেচিন আৰু কাংকান পৰিয়াল জ্যোৎস্না ডেকা বাইদেউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ ৰেডি টু ৱেৰ ল'ব পাৰিব 5100 ৰেডি টু ৱেৰ নহ'লে মানে 4700 তেনেকুৱা বহুতে ধুনীয়া যোৰা ডিমাচাৰ যিটো 100ত 100 বুলি নকওঁ কিন্তু পিন্ধি ভাল পাব সেইটো হ'লে ক'ব পাৰোঁ পিন্ধি আৰাম পাব 5100 আৰু অফলাইন আহিলে 5000 ৰুপিছত ল'ব পাৰিব বাইদেউ সুপ্ৰভাত কাপোৰবোৰ ভাল লাগিছে থেংক ইউ প্ৰণীতা মেধি বাইদেউ এইযোৰ হৈছে 4700 ৰেডি টু ৱেৰ নাই চিলোৱা নাই সেইটো কাৰণে 4700 ৰুপিছত আপোনালোকক দিয়া হৈছে ভাল পালে স্ক্ৰীনশ্বট লৈ আমাৰ 9101146547ত যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে খুব ধুনীয়া 4700 ৰুপিজ যিটো আমাৰ বিহুৰ স্পেচিয়েল চেলত আপোনালোকে ইমান কমত পাইছে 4700 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ৱাৰলেছ কেপচিজাছ অপজিট ট্ৰিনিটি স্কুৱেৰ ইয়াৰ কিমান 4500 টকাত এইযোৰ বহুত ভাল দামত পাইছে লৈ থ'ব পাৰে আৰু এইযোৰ যে কালাৰ কম্বিনেশ্যন কি ধুনীয়া ভাল লাগিছে দাম 4500 টকাত ল'ব পাৰিব আচলতে আমি বহুতখিনি কাপোৰ যোৱাকালি ৰাতি উলিয়াই থৈছিলোঁ লাইভ কৰিবলৈ কিন্তু লাইভ কৰিবলৈ নহ'ল পাপৰে লাইভ কৰি আছিলে 4500 ৰুপিজ ইয়াত এৰী সূতাৰে ফুল কৰা আছে আৰু কাপোৰযোৰ পিন্ধি বহুত ভাল পাব আৰাম পাব ডিজাইন হৈছে নিজৰ পচন্দৰ নিজৰ কথা কিন্তু কাপোৰৰ কোৱালিটি কিন্তু ভাল পাব পিন্ধি আপোনালোকে 4500 টকা ল'ব পাৰিব 4500 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াত গোটেইখিনি পিয়ৰ ঘিচা আৰু অকণমানকৈ চিলভাৰ কিন্তু ঘিচা অৰিজিনেল যিটো ঘিচা সেইটো ব্যৱহাৰ কৰা হৈছে 3900 আৰু এইযোৰ 3900 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচা পাটৰ 3900 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ কিন্তু পিয়ৰ টচৰ সূতাৰে কৰা হৈছে 3900 টকাত ল'ব পাৰিব 3900 টকাত ল'ব পাৰিব আপোনালোকে আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনীয়া 4500 টকা বহুত ধুনীয়া এইযোৰ কাপোৰ লৈ থ'ব পাৰে ইমান কমততো দিয়া হৈছে বাৰু 4500 টকা মুখৰ কথা নহয় কিন্তু বোৱনী সূতাৰ দাম হিচাপ কৰিলে মিলিবলগীয়া হয় আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা 3575 ৰুপিছত ল'ব পাৰিব 3575 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন একেলগে থবি 1980 ৰুপিছত ল'ব পাৰিব 1980 ৰুপিছত ল'ব পাৰিব 1980 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটননি ধুনীয়া যোৰা অফলাইন 1980 অনলাইন 2080 ৰুপিছত ল'ব পাৰিব হৈ যাব সুপ্ৰভাত পাই সেইদিনা লগ পাই বিৰাট ভাল লাগিল কাপোৰ কেইযোৰ সকলোৱে পচন্দ কৰিছে থেংক ইউ কিন্তু ইমান ভিৰ আছিলে সেইদিনাখন আৰু ভালো লাগিছে যোৰহাটবাসী আমাক বহুত মৰম দিছে ইয়াৰ দাম
4,500 টকাত 4,500 rupees আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ আৰু যিটো অকমান লেতেৰা কালাৰ দেখিছে সেইটো হৈছে এৰি সূতাৰে ফুল কৰা 4,500 টকাত ল'ব পাৰিব 4,500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ 3,575 বহুত ধুনীয়া এইটো কালাৰ ল'ব পাৰে মোৰ ভাল লাগে 3,575 আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ কিন্তু বহুত ধুনীয়া যিটো কালাৰ লেতেৰা দেখিছে সেইটো কিন্তু ঘিসা আৰু কালাৰ কম্বিনেশন বহুত পারফেক্ট হৈছে হোয়াইটত যদি কোনোবাই ল'ব বিচাৰিছে কিমান 3,575 rupees এইটো কোন মিলাব লাগিব আৰু এইফালে হৈছে সিঙ্গেল চাদৰ 1620 টকা সেমিনুনি গাড়ী দিয়া 1620 টকা আৰু এখনো হৈছে সেমিনুনি সিঙ্গেল চাদৰ 1620 টকাত ল'ব পাৰিব গুৱাহাটীৰ পৰা 1620 টকাত ল'ব পাৰিব আৰু এখন হৈছে সেমিনুনি সিঙ্গেল চাদৰ গাড়ী দিয়া সিঙ্গেল চাদৰ ইয়াৰ দাম হৈছে কিমান আছিল 1450 1350 অফলাইন প্ৰাইস কৈছো হা 1350 আৰু এখনো হৈছে পিওনুনি গাড়ী দিয়া সেমিনুনি গাড়ী দিয়া 1350 টকাত ল'ব পাৰিব এখিনি গুটেখিনি সিঙ্গেল চাদৰ অফলাইন বিহুৰ কাৰণে আপোনালোকৰ কাৰণে বিশেষকৈ আৰু এখিনি চাদৰ কিন্তু আপোনালোকক আমি ইমান গ্যাৰান্টি দিব পাৰো যে ধুলেও বেয়া নহয় ধুনিয়াকৈ ধুই মেলি পিন্ধিব পাৰিব আপোনালোকে কাবাক গিফট কৰিলেও যে কব এই এখন চাদৰ টাই দিছিলে ধুইছো তথাপিও কিন্তু ভাল হৈ আছে দেই বুলি কব আৰু এইযোৰ এখনো হৈছে খুবেই ধুনিয়া গেৰো পদ্মিনী গেৰো সিঙ্গেল চাদৰ 1350 আইও বহুত কমত আহিছে 1350 টকা লৈ লওক মিছ নকৰিব 1350 টকাত ল'ব পাৰিব 1350 rupees গেৰো সিঙ্গেল চাদৰ এনেকে তো গেৰো সিঙ্গেল চাদৰবোৰ এফাল গাত লগাই দিবি দেই ডাঙি ধৰি দিয়াতকে তেতিয়া মানে মানুহে অকমান আইডেন্টিফাই কৰিব পাৰিব এনেকে লগাই দিবি আকৌ এনেকে হ'ব 1350 টকাত ল'ব পাৰিব একদম ভাল দামত পাইছে কিন্তু অফলাইন প্ৰাইস অনলাইন হলে আপোনালোকে 100 টকা এটা বেছিকৈ দিবলগীয়া হ'ব পাৰে 1350 টকাত ল'ব পাৰিব আৰু এইখন যে বহুত ধুনীয়া দেই সেমিনুনি সিঙ্গেল চাদৰ 1620 rupeesত ল'ব পাৰিব 1650 টকাত এইখিনি গুটেখিনি কাপোৰ আমাৰ গুৱাহাটী বিপণীৰ পৰা দেখুৱা হৈছে আৰু আপোনালোক আহিব পাৰিব যোনে ভাবি আছিল চিন্তা কৰি আছিল ওয়াৰলেছত পানী হোৱা নাই বৰষুণ দিলো ইয়াৰ প্ৰতি এটা এটা হেকানে দাম হৈছে 4,550 rupees আৰু মিসিং কাপোৰৰ দাম বাঢ়ি গল কিন্তু এটো তো গুছাই দিছোন বনশ্ৰী 2,850 rupeesত ল'ব পাৰিব 2,850 rupeesত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটৰ 2,850 rupees ৰিডাকশনৰ কাপোৰ কেযোৰ কাপোৰ কেতিয়া দেখাব বা জনাবচোন ৰিডাকশন বিচাৰিব লাগিব মই ৰিডাকশন বিচাৰি মানে সময় পোৱা যোৰহাটত এভেইলেবল পাব এইখিনি কাপোৰ যোৰহাটতো আছে 2,880 টকা পদ্মিনী কটন কাপোৰ এযোৰ 2,880 টকা দি লৈ ৰাখিলেও ৰুকসান নহয় আৰু সেলতো কমেই পাইছে ডকচি ধুওক ডকচি পিন্ধক ধান ৰুওক বগা হলে দাগ লাগিলে কিন্তু নাযাব বাকিখিনি কিন্তু যিমান যত কৰিলেও নাকাটিলে নেগেলেও কেতিয়াবা আমাক এনেকৈ গালি পাৰিব লাগিব যে কিয় ইমান লাষ্টিংৰ কাপোৰ দিলে পদ্মিনী কটনৰ বুলি 2,880 টকা এযোৰ হৈছে 2,880 টকাত ল'ব পাৰিব অনলাইন ললে কিন্তু শিপিং চাৰ্জটো হয়তো অকনমান 100 টকা 150 টকা কিবা এটা বাঢ়িব পাৰে 2,880 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে 2,880 টকাত আমাৰ লাইভটো চাই যদি ভাল পাইছে তেন্তে প্লিজ শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ যোৰহাট বিপণীখন বহুত বেছি নতুন যত আমি 2,880 টকা ধুনিয়া যোৰা এযোৰ হৈছে এই অকমান কম নেকি একেটা ৰেটে নেকি একে দাম ন হ'ব তেন্তে 2,880 টকাত ল'ব পাৰিব আৰু আমাৰ যোৰহাট বিপণীখন একেবাৰে নতুন হয়তো এসপ্তাহ হ'বহে অহা কাইলে কোনোবা যদি আহিম বুলি ভাবি আছিলে মোস্ট ওয়েলকাম যোৰহাট বিপণীত এভেইলেবল বহুতখিনি কাপোৰ আছে আমি একদম বস্তাকে খুলিয়ে আছো বাৰু 2,880 টকাত ল'ব পাৰিব পাজকৰ আৰু আমি কাংকান ধেমাজি পৰিয়ালে বেষ্ট প্ৰাইসত দিছো আপোনালোকক সো চাব আৰু কেনেকে কত আৰু মানুহে এনেও যত হলো সবতে সাৰ্ভে কৰি লয় যত আমি হলো কিবা এটা বস্তু কিনিবলৈ হলে আমিও সাৰ্ভে কৰিলো কোনটো এপছত কিমান দাম বা অনলাইনত কেনেকৈ বা কুৰ্তি এটা কিনিবলৈ গলো যেনেকৈ মেক্সত কিমান দাম বা পেন্টলনত কিমান দাম তেনেকে কিন্তু তাৰ ওপৰত কোৱালিটিও বেছ কৰে এটা হৈছে 2,880 টকাত ল'ব পাৰিব মামু দত্ত বাইদেউ পদ্মিনী গেৰো দিয়া দুখন লাগিছিল এখন কলা ৰঙৰ আৰু এখন বটল গ্ৰীণ সময় হলে দেখাব মামু বাইদেউ আপুনি যোৰহাটত নাই জানো 2,880 টকা আপোনাক মই দেখা নাই এদিনাখন আপুনি সাগে যোৰহাটত যদি আছে তেন্তে আহিব না প্লিজ ম্যাডাম
এইটো নহয়, এইটো ভুল হৈছে, এইটো 33 মান হ'ব। এইযোৰ হৈছে পদ্মিনী কটনৰ, বহুত ধুনীয়া। এইযোৰ মিছ নকৰিব। 3300 বটল গ্ৰীণৰ। এইটো হেৰি কৰচোন, 3300। এইটো পল্লৱীটো লৈ যাচোন। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ, ইয়াৰ দাম হৈছে 2880 টকা। শ্বিপিঙৰ কাৰণে কিন্তু এক্সট্ৰা পে' কৰিব লাগিব 100 ৰুপিজ। তথাপিও আপোনালোকৰ 2980 টকা পৰে। 2880 টকাত ল'ব পাৰিব পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ। আৰু কাৰোবাক যদি গিফ্ট বিহু দিব, বিহুৰ গিফ্ট একদম বোলে লং লাষ্টিং, জিন্দেগী বেয়া নোহোৱা দিবলৈ বিচাৰিলে পদ্মিনী কটনে বেষ্ট হ'ব। মাই হোৱাটছএপ पर आओ 50 में फुल ओपन वीडियो कर। এইবোৰ ক'ৰ হয় এইবোৰ? দেই এইটোক ব্লক কৰি লওঁ। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ, 2880 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পদ্মিনী কটনৰ, 2880 টকাত ল'ব পাৰিব আপোনালোকে। 2880 টকাত ল'ব পাৰিব। 2880 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পদ্মিনী কটনৰ খুবেই ধুনীয়া যোৰা। এটাত কিবা এটা চিয়াহী দাগ লাগিলে নে কি বাৰু? কাপোৰযোৰ ধুই দি চাব লাগিব। এইফালে চা, 2880 টকাত ল'ব পাৰিব। 2880 টকাত ল'ব পাৰিব। টচৰ ফুল বডি ৱৰ্ক কৰা গামোচা দেখাবচোন। ফুল বডি ৱৰ্ক কৰা গামোচা ইয়াত আছে জানো? আছে ন? এখনমান দেখুৱাচোন। ইয়াৰ দামো হৈছে 2880 টকাত ল'ব পাৰিব। 2880 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ, গোটেই গাতে বুটা চেল্ফ বৰ্ডাৰ কৰা। কিমান? 4875 ৰুপিছত ল'ব পাৰিব। 4875 ৰুপিছত। এই মই যে কাপোৰ এযোৰ ল'ম বুলি কৈছোঁ, দৰ্জিতাক চিলাব লৈছোঁ। আৰু ব্লাউজটো ধেমাজি চিলামগৈ। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, 4875 4875 ৰুপিছত ল'ব পাৰিব। এই ছাতি ডিজাইনৰখিনিও চিলাব দিব পাৰোঁ। আৰু কোনোবা যদি আমাৰ গুৱাহাটীবাসীয়ে চিলাবলগীয়া কাপোৰ আছে লৈ আহিব পাৰে। অকল আমাৰ পৰা কিনা বুলিয়ে নহয়, বেলেগৰ পৰা কিনা হ'লেও চিলাব পাৰে, সেইটো কথা নহয়। মুগাৰ কাপোৰ কি হয়, ড্ৰাই ক্লিন দি ধুব পাৰি নেকি? মুগা কাপোৰ ড্ৰাই ক্লিন মানে যদি একো লেতেৰা হোৱা নাই তেতিয়া ড্ৰাই ক্লিনো নকৰিব, এনেকৈ থৈ দিয়ক। সূতা থাকিলেতো হেণ্ডৱাছ কৰিব পাৰে, কিন্তু ড্ৰাই ক্লিনো ধৰক তাতে বহুত হিট পায়তো। ড্ৰাই ক্লিনতো 2880 টকাত ল'ব পাৰিব। বিশেষ যদি লেতেৰা হোৱা নাই বা হেৰি হোৱা নাই তেতিয়া আপোনালোকে ড্ৰাই ক্লিন নকৰিলেও হ'ব। ড্ৰাই ক্লিনতো বহুত হিট থাকে, বহুত হেৰি থাকে, সেইটো কাৰণে তাত চাফা হয়। ইয়াৰ দাম 2080 ৰুপিছত ল'ব পাৰিব কটন নুনি। আৰু এইযোৰ হৈছে 2080 ৰুপিছত ল'ব পাৰিব। পিয়ৰ মুগা ৰিহা প্ৰাইচ কিমান? পিয়ৰ মুগা দাম হ'ব বুলি জনাইছে, নতুনকৈ যিকেইটা আহিব কিন্তু এতিয়া দাম হ'ব। ইয়াত কেইখনমান আগৰ থাকিছে নেকি, আগৰ মানে 2 মাহ আগৰ। এইযোৰ হৈছে কটন নুনি, 2080 ৰুপিছত ল'ব পাৰিব। 2080 ৰুপিছত ল'ব পাৰিব। আৰু মই বৰ্তমান আছোঁ গুৱাহাটীত। আচলতে ইয়াত কিখিনি ষ্টক লাগিব এই 2 দিন ইয়াত ভৰাই দি মই আকৌ ধেমাজি যাম, তাৰপিছতে যোৰহাট যামগৈ, তেজপুৰ টাচ কৰি। এইটো একো নহয়, 2080 ৰুপিছত কটন নুনি হোৱাইটত ধুনীয়া যোৰা। এইখিনি আপোনালোকে যদি ভাবে মাক দিম বুলি, বিহুতো এনেই আমি দিওঁৱেই, পূজাতে দিওঁ যেতিয়া আমি নিজৰ বিহুত আমি কিয় নিদিম। 2080 ৰুপিছত ল'ব পাৰিব। 2080 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি, ধুনীয়া, গোটেইখিনি ধুনীয়া। 2080 ৰুপিছত ল'ব পাৰিব। 2080 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি, 1980 ৰুপিজ। মই এইটো 1980 ৰুপিজ খালিয়ে কৈছিলোঁ। 1980 ৰুপিছত ল'ব পাৰিব। আৰু সোফাৰ কভাৰ কোনোবা বিচাৰি আছিলে, ল'ব পাৰিব। মই আৰু বনাব দিছোঁ। ৰাইজে ল'বনে নল'ব বুলি মই অকল নিজৰ কাৰণেহে বনাইছিলোঁ। যিটো সোফাৰ যে এনেকৈ হোৱাইট ক্ৰীম কালাৰৰ আমি যোৰহাট বিপণীত পাৰি থৈছোঁ, 2080 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি, ধুনীয়া যোৰা, 2080 ৰুপিছত ল'ব পাৰি। য়েল্ল' মিচিং যোৰা আছে। নেন্সি বাইদেউ চাগে পাপৰি এতিয়া লাইভ কৰিব, তাৰ পৰা নতুন খমখমীয়া হৈ আছে। আপোনাৰ লোকৰ তাতে লোৱা আছিল, এবছৰ বেছি হৈ গ'ল। ইয়াৰ দাম হৈছে 2080 ৰুপিজ। একো নহয় বাইদেউ, তেনেকৈ থৈ দিয়কচোন, জাপি থৈ দিয়ক। একদম বহুত টাইট ফিটিং মেৰিয়াই নথ'ব, নালাগে। ড্ৰাই ক্লিন নকৰিব। এবাৰ যদি পিন্ধে তাৰপিছত ভাল হৈ যাব। ড্ৰাই ক্লিন নকৰিব বুলিয়ে ক'ম। ইয়াৰ দাম হৈছে 2500 ৰুপিজ। কটন নুনি, চিলভাৰ, সঁচা গুণা নহয়, এইটো মিছা গুণা। সঁচা গুণা হ'লে ক'তনো 2500 টকা দিব পাৰিব। আৰু ইয়াৰ দামো হৈছে 2500 ৰুপিছত ল'ব পাৰিব।
আপুনি যদি হেৰি হয় অকণমান বাহিৰত এনেই ঠাণ্ডা দিনতে অকণমান বাহিৰত উলিয়াই থ'ব পাৰিলে হয়। এতিয়া কিন্তু বাৰিষাৰ সময়ত বাহিৰত উলিয়াই নথ'ব। বাৰিষাৰ সময়ত বাহিৰত ওলালে অকণমান হেৰি হ'ব পাৰে, গুটি গুটি এইটো কি বুলি কয় বৰমুহা টাইপ তেনেকৈ হৈ যাব পাৰে। 2500 টকাত কটন নুনি ল'ব পাৰিব। এইযোৰ হৈছে 2500 টকা। চাদৰখনতকৈ মেখেলাখন হেভি ধুনীয়া, 2500 টকাত ল'ব পাৰিব। চোফা কভাৰ দাম 2100 টকা ল'ব পাৰিব, তাকো অফলাইন। সেইটো মানে এম্ব্ৰইডাৰী হেৰি কৰি বনোৱা হৈছে তেনেকৈ আৰু 2100 টকা হ'ব। যিটো ক্ৰীম কালাৰ আমি তাত বনাই থৈছোঁ, এতিয়া বনাই আছেহে, ৰেডি হোৱা নাই। তাত এটা ছেট এক্সট্ৰা আছিলে, সেইটো লৈ গ'ল চাগে। 2500 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি 2500 টকাত। এইটো আচলতে 2500 টকা কিমান আছিলে একজেক্টলি 30 এইটো 2500 টকা নাই নহয়, 2300 টকা দিব বাৰু। এইটো 2300 টকাতে দিব আপোনালোকে। এইযোৰ হৈছে চাদৰখনতকৈ মেখেলাখন হেভি, 2300 টকাত ল'ব পাৰিব। যিখিনি মই দেখুৱাই গৈছিলোঁ আগৰ, এতিয়া অফাৰত 2300 টকামানত আহিব। এইটো আকৌ ক'বগৈ লাগিব। আৰু এইযোৰ হৈছে কটন নুনি 1980 ৰুপিছত ল'ব পাৰিব, 1980 ৰুপিছত ল'ব পাৰিব। আৰু ৰিডাকশ্যনৰ কাপোৰ অকণমান মই চাব লাগিব, কিন্তু ইয়াত এইবাৰ ৰিডাকশ্যনৰ বহুতখিনি কাপোৰ বিক্ৰী কৰি দিয়া হৈ গ'ল। এতিয়া মই চোৱাও নাই বাৰু, সময় পোৱা নাই কাৰণে, বহুত দিন যোৰহাটতে থকা নিচিনা হ'ল। 2080 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ যে বহুত ধুনীয়া কটন কেঁচা পাটৰ 3575 ৰুপিছত ল'ব পাৰিব। 3575 ৰুপিছত ল'ব পাৰিব। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ, যোৰহাট ছখন নিজৰ বিপণী। ছখন নিজৰ বিপণীতে আমাৰ যিটো 40% টচৰ কাপোৰ 40% অফাৰলৈকে চলি আছে। আৰু ৰিহাখিনিও বহুত কমত দিয়া হৈছে, 1960 টকা। এইযোৰ কিমান? 3575 ৰুপিজ। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। এইযোৰো ধুনীয়া, কালাৰ অফ যেন দেখিছে, মদুৱা দেখিছে, কিন্তু মদুৱাতে ধুনীয়া তেনেকৈ। আৰু 3575 ৰুপিছত ল'ব পাৰিব, 3575 ৰুপিজ। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। ইয়াত ঘিচা আৰু এৰি দি কৰা হৈছে, 3900 টকাত ল'ব পাৰিব। আৰু এইখিনি গোটেইখিনি কাপোৰ মই একচুৱেলি আমাৰ গুৱাহাটীবাসীৰ কাৰণে দেখুৱাইছোঁ, য'ত চিন্তা কৰিব পাৰিব যে কোন কাপোৰ কেনেকৈ কি দামত পাইছে, বা নিজৰ বাজেট অনুসৰি মিলিছে নে নাই তেনেকুৱাকৈ। আৰু এইখিনি গোটেইখিনি এৰী সূতাৰে কৰা 3900। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ, ইয়াতো এৰী সূতাৰে কৰা হৈছে, 3900 ৰুপিছত ল'ব পাৰিব। আৰু ইয়াত যিটো আমি ফেব্ৰিক ফুল বাচিছোঁ, গোটেইখিনি কিন্তু পিয়ৰ অৰিজিনেল এৰী সূতাৰে বচা হৈছে। আৰু ইয়াত হৈছে কটন আৰু এৰীত বোৱা হৈছে, ফুল বচা হৈছে। 3900 ৰুপিছত ল'ব পাৰিব, 3900 ৰুপিছত ল'ব পাৰিব। আৰু এনি কটন চিল্ক 1480 টকা, যিটো অফলাইন প্ৰাইচ আপোনালোকৰ কাৰণে। বিউটিফুল কালেকশ্যন, বেষ্ট কোৱালিটি এণ্ড বেষ্ট বুটিক ইন আছাম। বেষ্ট বুটিকটো বাৰু হোৱা নাই, নহয়, চিন্তা কৰি চেষ্টাতহে থাকিম আমি সদায়। গোটেই জীৱন কাম কৰি থাকিলেও চাগে নহ'ব তেনেকুৱাকৈ। আৰু এইযোৰ হৈছে 3800 ৰুপিছত, 3900। গোটেইখিনি ইয়াত ঘিচা, অৰিজিনেল ঘিচা সূতা। আৰু এইযোৰ হৈছে, ইয়াতো কিন্তু অৰিজিনেল যিটো ঘিচা সেই সূতাই ব্যৱহাৰ কৰা হৈছে, অৰিজিনেল ঘিচা সূতা। সেইকাৰণে অকণমান খুটুং খাটাং মিহি নহয়। 3000 কিমান? 3575 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। এনেকুৱা এযোৰ মই ৰেডত পিন্ধিছিলোঁ চাগে, উল্টাই দিছোন, এইটো চাদৰ, সেইটো দেখাই দিব লাগিব। এইফালে চাওক, চাদৰখন এটা আঁচল হেভি থাকিব, এটা আঁচল কম হেভি থাকিব। কালাৰটো ভাল লাগিছে, পিন্ধিবলৈ ভাল হ'ব। দাম কিমান? 4875। এইটো দৰ্জিটাক চিলাব দিবিচোন। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ, 3575 ৰুপিছত ল'ব পাৰিব, 3575 ৰুপিছত ল'ব পাৰিব। ডিব্ৰুগড়খনতো বাকীবোৰৰ নিচিনা ডাঙৰ কৰি দিয়ক, দোকান পোৱা নাই বাইদেউ ডিব্ৰুগড়খন। আৰু কি ক'ব, তাতে চিকিউৰিটি মানি ইমানকৈ লৈ থৈছে। কিমান এইটো? 2080 ৰুপিজ। চিকিউৰিটি মানি ইমানকৈ লৈ থৈছে আমাৰ পৰা, এতিয়া চিকিউৰিটি মানি ঘূৰাব নোৱাৰে। দোকানখন বেছি দে বুলি কৈছোঁ, লোনৰ পইচাৰে কিনিম বুলি, কিন্তু দোকানখনো বিক্ৰী কৰি নিদিয়ে। 2080 ৰুপিজ। এযোৰ ধুনীয়া আছে, তেনেকৈ এটা সমস্যাত পৰি আছোঁ। যদি চিকিউৰিটি পইচাটো অলপ বহুত হেভি এমাউণ্ট, সেইকাৰণে যদি ঘূৰাই দিয়ে তেতিয়াতো মই বেলেগ চাম বুলিয়ে ভাবি আছিলোঁ ডিব্ৰুগড়খন, কিন্তু এনেকুৱাকৈ ঘূৰাই নিদিয়ে, সেইকাৰণে তেনেকৈ মিলাই থাকিবলগীয়া হৈছে। 2080 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ কাপোৰ আপোনালোকে ৰেডি টু ৱেৰ পাব, 5100 ৰুপিছত ৰেডি টু ৱেৰ পাব, কটন কেঁচা পাটৰ ডিমাচা ডিজাইনত। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। এইখিনি কাপোৰ পিন্ধিবলৈ ভাল পাব, 4500 ৰুপিছত ল'ব পাৰিব।
4,500 rupeesত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 এইযোৰ হৈছে টছত এৰি বোৱা পিন্ধিবলৈ বহুত আৰাম হ'ব পিন্ধি বহুত ভাল পাব গালি পাৰিবলৈ অপচন নাপাব কিমান 6,860 rupeesত ল'ব পাৰিব 6,860 rupees এইযোৰ হৈছে কটন নুনি 1,980 rupees 1750 পিয়ৰ কটনৰ ন সৰি 1750 মানে আৰু 100 টকা কম কৰিব পাৰে 1650 দিব পাৰিবি অফলাইন ললে অনলাইন হলে 1750 আৰু এইযোৰ হৈছে পিয়ৰ টছৰ সেলফ বৰ্ডাৰ কৰি নিয়া 7,680 rupees 7,680 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাটৰ খুবেই ধুনীয়া 5,880 টকাত ল'ব পাৰিব 5,880 টকাত ল'ব পাৰিব ব্লাউজটো অকমান দেখাব লাগিব তেতিয়াহে গম পাব যে ব্লাউজৰ ডিজাইনটো কেনেকৈ কি হৈছে 5,880 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া আমি ভাল প্ৰাইচতে দিবলৈ চেষ্টা কৰিছো 2,080 টকা 2,080 rupeesত ল'ব পাৰিব আৰু বিহুৰ বজাৰ জনে কৰিম বুলি ভাবি আছিল হৈ যাব বজাৰ কৰিব পাৰিব যেটো আমাৰ সেল লাগি গৈছে হেতু কাৰণে বজাৰ কৰিব পাৰিব অলপ অলপকৈ নিজৰ হেৰি বাজেট মতে 4,500 rupeesত ল'ব পাৰিব আৰু আমাৰ এতিয়ালৈ আমি ইয়াতে সামৰিছো বাকিখিনি মই পাপৰি কৈ আছো আপোনালোকে যিবোৰ কমেন্ট কৰিছিলে দেখুৱাবলৈ